অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ ধুবুৰীৰ দক্ষিণ শালমৰাৰ আমবাৰী শিশু কল্যাণ এলপি স্কুলৰ পৰা। এই স্কুলখনৰ এগৰাকী শিক্ষক হৈছে ৰতনলাল চাহ। তেওঁ ছাত্ৰ ছাত্ৰীক ভিন্ন ধৰণে শিক্ষা দিছে। সেই শিক্ষা আপোনালোকে মন দি চাওক। ভাল আছে নহয়? ঠিক আছে, আজি তোমালোকৰ প্ৰথমমান শ্ৰেণীত এই যে ডিচেম্বৰ মাহত তোমালোকৰ পাঠ নাম কি আছে? গহত কি আছে? গুৱাহাটীলৈ যাও। পাঠৰ নাম কি? গুৱাহাটীলৈ যাও। পাঠ নাম গহত। এই পাঠটো তোমালোকক শিকাম। ঠিক আছে? তোমালোকে মোৰ লগত গাবা। ঠিক আছে? এতিয়া আৰম্ভ কৰিলো। কোৱা মোৰ লগত। জুন জুন ৰুন জুন, জুন জুন ৰুন জুন, কলৈ যোৱা বাৰু, কলৈ যোৱা বাৰু, আমি যাওঁ গুৱাহাটীলৈ, আমি যাওঁ গুৱাহাটীলৈ, লগত লৈছো লাৰু, লগত লৈছো লাৰু, শংকৰদেৱ কলাক্ষেত্ৰ, শংকৰদেৱ কলাক্ষেত্ৰ চাবলৈ পাম, চাবলৈ পাম, যাদুঘৰ তৰা ঘৰ, যাদুঘৰ তৰা ঘৰ, চিৰিয়াখানাও চাম, এই আমাৰ লগত যাম আমি, এই আমাৰ লগত যাম আমি। দৰ্শকক জ্ঞাততে জনাইছোঁ দক্ষিণ শালমৰাৰ শিক্ষাখণ্ডৰ অধীনত আমবাৰী শিশু কল্যাণ এলপি স্কুলৰ শিক্ষক। তেওঁৰ শিক্ষণশৈলী এয়া। নাম তেওঁৰ ৰতনলাল চাহ। ৰতনলাল চাহে কেনেকৈ পাঠদান কৰিছে সেয়া চাওক। গুৱাহাটী মহানগৰ ঘূৰি পকিছা, জুন জুন ৰুণ জুন, কলৈ যোৱা বাৰু, আমি যাওঁ গুৱাহাটীলৈ, আমি যাওঁ গুৱাহাটীলৈ, লগত লৈছো লাৰু, শংকৰদেৱ কলাক্ষেত্ৰ চাবলৈ পাম, যাদুঘৰ তৰা ঘৰ, যাদুঘৰ তৰা ঘৰ, চিৰিয়াখানাও চাম, আমাৰ লগত যাম আমি, আমাৰ লগত NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।